ৰহাত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰত ব্যস্ত বিধায়ক শশীকান্ত দাস। সমষ্টিটোৰ কেইবাখনো গাঁও পঞ্চায়তত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ নিলম্বিত বিধায়কগৰাকীয়ে। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সকলোকে পদুম ফুলৰ ছবিত ভোট দিবলৈ আহ্বান জনায় বিধায়ক শশীকান্ত দাসে। বিজেপিত যোগদান সন্দৰ্ভত শশীকান্ত দাসৰ মন্তব্য, সময় আহি আছে, মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত লয় সেয়াই হ'ব। পঞ্চায়ত নিৰ্বাচনৰ পিছতেই বিজেপিত যোগদানৰ ইংগিত বিধায়ক শশীকান্ত দাসৰ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা সময়খিনিত অসমৰ বিশেষকৈ ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত অভিভাৱক হিচাপে সন্মুখৰ পৰা নেতৃত্ব দি আজি ৰহাৰ ৰাস্তা পথ, আজি ৰহাৰ মাথাউৰিৰ পৰা আৰম্ভ কৰি পেলাই শিক্ষানুষ্ঠান, স্বাস্থ্য প্ৰত্যেকটো ক্ষেত্ৰতে যি আমূল পৰিৱৰ্তনৰ যিটো তেখেতে বাৰ্তা প্ৰেৰণ কৰিলে, সমগ্ৰ আমাৰ ৰহা সমষ্টিবাসী ৰাইজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই বদন্যতাৰ বাবে কৃতজ্ঞ। আৰু সেই মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি সন্মান জনাই আজি চাপৰমুখ গ্ৰাম পঞ্চায়তে নহয়, আজি আমাৰ ২৭টা পঞ্চায়ত আছে, ২৭টা পঞ্চায়ততে আজি এক গেৰুৱাময় এক পৰিৱেশ সৃষ্টি হৈছে আজি মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বৰ বাবে। আৰু ইয়াত যিটো দেখা গৈছে ৫টা ৱাৰ্ড ইতিমধ্যে অপ্ৰতিদ্বন্দ্বীভাৱে ইয়াতে বিজেপি জয়ী হৈছে। আৰু বাকী যিকেইটা পঞ্চায়ত আছে তাতে কংগ্ৰেছৰ কোনো প্ৰতিদ্বন্দ্বী নায়েই। আমাৰ বিজেপি নিজৰ ভিতৰতে প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু চাপৰমুখ পঞ্চায়তে ১০০% ইয়াতে বিজেপি গেৰুৱাময় হ'বলৈ গৈ আছে। আমাৰ সম্পূৰ্ণ আমাৰ ২৭টা পঞ্চায়তত ৩টা পঞ্চায়তত অকণমান আমি এটা আমাৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছোঁ যদিও আমি তাতে ইতিমধ্যে আমি মিত্ৰজোঁটৰ জৰিয়তে আমি তাতে অৱতীৰ্ণ হৈছোঁ। আৰু বাকী যিটো পৰিৱেশ আছে ৰহা সম্পূৰ্ণ গেৰুৱাময়। মানে আটাইতকৈ ডাঙৰ কথাটো হৈছে এতিয়া মানে কংগ্ৰেছ এনেকুৱা এটা পৰ্যায়লৈ গৈছে নে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা অৱস্থাটো কংগ্ৰেছ বৰ্তমান সময়ত নাই। ৰহাৰ বিধায়ক শশীকান্ত দাসে বিজেপিত কেতিয়া যোগদান কৰিব আনুষ্ঠানিকভাৱে? এইটো সময় আহি আছে, সময় ক'ব। আমাৰ মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আৰু আমাৰ তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিব, তেখেতে যি সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়াও মই দৃঢ়তাৰে কওঁ মুখ্যমন্ত্ৰীগৰাকীৰ লগত আছোঁ আৰু তেখেতে যেতিয়াই যি সিদ্ধান্ত দিব, মোৰ নিজাববীয়া ব্যক্তিগত কোনো সিদ্ধান্ত নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে যি সিদ্ধান্ত ল'ব মই তেওঁৰ নিৰ্দেশত আৰু তেওঁৰ পৰিচালনাত মই আগবাঢ়ি যাম।